ডেম'ক্ৰেচি লাইফ আৰু মৰমবিলাক ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত অসম ৰঙালী উৎসৱৰ আজিৰ এই মঞ্চত উপবিষ্ট শ্ৰদ্ধাভাজন প্ৰযুক্তিত এই অনুষ্ঠানৰ উদ্যোক্তাসকল মঞ্চৰ সন্মুখত উপবিষ্ট শ্ৰদ্ধাভাজন সাংস্কৃতিক প্ৰেমী ৰাইজ কলাকৌশলীসকল শিল্পী সমন্বিত সাংবাদিক বন্ধুসকল সকলোকে পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ লগত নিশ্চয় অসম ৰঙালী উৎসৱৰ যি এক বিশেষ ধৰণে যিখিনি কাৰ্যসূচী ইয়াত যোগদান কৰিছে আচলতে এই কথা আমাৰ কাৰণে গৌৰৱৰ কথা বিভিন্ন ক্ষেত্ৰত বিভিন্ন মৰ্যাদাৰে বহুসংখ্যক ব্যক্তি হয়তো আমাৰ সমাজত ৰৈ আছে আৰু তেওঁলোকক এই ধৰণে এই মঞ্চত আমি চিনাকি হ'বলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ উৎফুল্লিত হৈছোঁ আপ্লুত হৈছোঁ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ইয়াত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আৰু ইয়াতে হয়তো গীত মাতৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন হ'ব আপোনালোক আটাই এই অনুষ্ঠান উপভোগ কৰাৰ কাৰণে হয়তো ৰৈ আছে যিয়েই নহওক বিহুৰ লগত সংগতি ৰাখি এই অনুষ্ঠান ইয়াত উদযাপিত কৰা হৈছে আমি বিহু সম্পৰ্কে হয়তো ইয়াৰ আগতে বহু কথাই জানিব পাৰিছোঁ আৰু আমি এতিয়া আমাৰ যি বিহু এই বিহু অতি সুন্দৰভাৱে অকল অসম নহয় ভাৰতৰ তলৈ বিশ্বতে আচলতে সুন্দৰভাৱে প্ৰচলিত হৈছে আৰু প্ৰচলিতই নহয় আমাৰ যিসকল প্ৰবাসী আমাৰ অসমীয়া আছে বা কিছু ক্ষেত্ৰত ভাৰত তথা বিদেশত যিসকলে আছে আটাই বিহু উদযাপিত কৰাৰ সময়ত বিহু সুন্দৰভাৱে পালন কৰিছে গতিকে এই বিহু কি ধৰণে কেতিয়া ক'ত কেনেকৈ উৎপত্তি হৈছিল তাক যদি সঠিকভাৱে কোৱা টান তথাপিতো আমি বিহুৰ যিটো ক্ৰম বা বিহুৰ যিখিনি আমি জানিবলগীয়া আটাইখিনি কথা আমি ইতিমধ্যে নিপুণভাৱে কিছু কথা জানিছোঁ যদিও আমি এতিয়া কিন্তু সুনিপুণভাৱে আমি এইটো গৱেষণা কৰাৰ প্ৰয়োজন আছে আৰু সেই প্ৰয়োজনৰ লগত সংগতি ৰাখি ধৰাটো এই ধৰণৰ অনুষ্ঠানবিলাকৰ লগত এই ধৰণে আমাৰ উদযাপিত হয় যিয়ে নহওক এই বিহুৱে এটা সময়ত যে আমাৰ যেনেকৈ কৃষ্টি সংস্কৃতি কেতিয়াবা অৱনমিত হৈ যায় বিহুৰো তেনেকুৱা এটি সংকটকাল হৈছিল ইংৰাজ শাসনৰ সময়ত এই বিহুৱে কিন্তু নিজৰ মৰ্যাদা হেৰুওৱা নহয় এই বিহুক আচলতে ইয়াক বন্ধ কৰাৰ কাৰণে যিটো আমাৰ ইংৰাজী শব্দতকৈ বেন কৰাৰ কাৰণে যোজনা চলিছিল আৰু তেতিয়াই হয়তো এই বিহু আমাৰ যি আমাৰ অসমীয়া সত্তা বা অসমৰ যিখিনি সাহসী আমাৰ অসমীয়া আছিল তেওঁলোকে বিভিন্ন প্ৰকাৰে এই বিহুক আচলতে আমাৰ সেই কবলৰ পৰা উদ্ধাৰ কৰি আহিছে আমাৰ ইয়াত আমি যদি ক'ব বিচাৰোঁ যে বিহুৰ যিটো পৰিক্ৰমা কাৰণ কেইবাগৰাকীও উচ্চ শিক্ষিত বা সেই সময়ৰ আভিজাত্যৰ কেইবাগৰাকীও ব্যক্তিয়ে বিহুক কিন্তু স্বাধীনতাহীন বৈতাচাৰ বুলি ইয়াক উপহাস কৰিছিল আৰু এই কথা আপোনালোকৰ জ্ঞাত আমাৰ যিখন আজি ইয়াত আচলতে যিখন গ্ৰন্থ উলিয়াইছে এই গ্ৰন্থখনৰ অনিল ভূঞাৰ যিটো আচলতে যিটো আমাৰ গ্ৰন্থত যিটো লিখনি তাত গোটেই কথাখিনি আছে বহুতে হয়তো বিহু সম্পৰ্কে যিখিনি আছে তাতকৈ আৰু বেছি আমি জানিবলগীয়া হৈছে কাৰণ ইয়াত বিহুতকৈ আগতে যিটো বুঢ়াৰজা স্বৰ্গদেউ সেই সময়ত 1535 চনতে আচলতে ইয়াত দুৰ্গা পূজাবিলাক উদযাপিত হৈছিল অসমৰ কিছু ঠাইত আৰু সেইটোকে জাতীয় উৎসৱ হিচাপে এটা সময়ত কৰাৰ কাৰণে বহুখিনিয়ে আচলতে ইয়াত তৎপৰ হৈছিল আৰু কৰিছিল কিন্তু তাৰ পিছতো বিহুৰ যিটো স্বকীয়তা এই স্বকীয়তাখিনি থকাৰ ফলত বিহুৰ তেতিয়াৰ পৰাই আমাৰ এটা সময়ত হয়তো আমাৰ যি বিহু সংস্কৃতি বা আমাৰ অসমীয়া সংস্কৃতি আমাৰ আস্থিক দাবী বা আমাৰ মংগলীসকলক সকলোকে লৈ এক বিভিন্ন ধৰণে আমাৰ বিহুৰ যিটো স্বকীয়তা এইটো আহি পৰিছে আৰু অসমীয়া ভাষা সংস্কৃতি যিটো আৰ্যমূলকভাৱেও আহিছিল আৰু একে সময়তে আহি আমাৰ বিহুৰ যিটো আমাৰ এক বিশেষ এটা পৰিৱেশ বা বিশেষ পৰিস্থিতি হৈছিল এইটো হৈছিল 1829 চনত প্ৰথম যিটো বিহুৰ কাৰণে এক বিশেষ এটা পৰিৱেশ সৃষ্টি হৈছিল আৰু সেইটোৱে লৈ 1889 চনৰ প্ৰথম আৰম্ভ হৈছিল 1898 আৰু 99 চনত বিহুক যিটো আমাৰ আচলতে নিষিদ্ধকৰণৰ এটা কথা চলিছিল আৰু সেই সময়ত আমাৰ যি এটা আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আৰ্টিকল ওলাইছিল যে দ্য ইণ্ডিয়ান গাৰ্জিয়ান নামৰ এখন বাতৰি কাকতত যি নটৰে শব্দ দ্য বিহু আসাম বিহু বুলি এটা আৰ্টিকল ওলাইছিল আমাৰ যি
ইংৰাজী অসমীয়া অভিধান কৰোঁতা প্ৰদীপ্ত কুমাৰ ভট্টাচাৰ্য যিটোত নেকি লিখা আছিল যে বিহু এক আমাৰ যি অশ্লীলতাৰে উৎসৱ সেই হিচাপে নিষিদ্ধ কৰিব লাগে আৰু সেই দিশটো যিটো আছিল সেইটো যদি নিষিদ্ধকৰণৰ বিপৰীতে কিন্তু সেই সময়ত আমাৰ ইয়াত কিন্তু জাগৰণৰ সৃষ্টি হৈছিল আৰু নগাঁৱৰ পৰা সেই সময়ত নগাঁৱৰ তৰণী আনন্দ দাস একেধৰণে নগাঁৱৰ পুৰণি গুদামত আলোৱা গাঁও মহিমন তাতিয়া আৰু তেওঁৰ ভনী চেনীবাৰী গাভৰুৱানী আমাৰ গুৱাহাটী সেই সময়ত আদালত তথা গৰ্দন চাহাবক লগ কৰিছিল আৰু লগ কৰি তেওঁৰ সহযোগীসকলৰ সৈতে বিহুত তেওঁলোকৰ যি বিহু নৃত্য পৰিৱেশন কৰা নহয় বিহুৰ যি কলাত্মক দিশ সেইটো কিন্তু সুন্দৰভাৱে ৰূপায়ণ কৰি দেখুৱাইছিল আৰু তেতিয়াৰ পৰা বিহু আমাৰ মাজত চলিব ধৰিলে এই ধৰণে বিহু এইটো উৎসৱ পালে আৰু সেইকাৰণে আমি জানিব লাগিব যে আমাৰ যি বেটিয়নীৰ যি বিহু আমাৰ 1934 চনত সেইখনে আছিল আচলতে বিহুৰ প্ৰথম মঞ্চ বিহু কিন্তু তাৰ পিছতে হয়তো এইটো প্ৰসাৰ প্ৰচাৰ বেছি পৰিমাণে হোৱা নাছিল আৰু 1952 চনত এই যি মঞ্চ বিহু অতি সুন্দৰভাৱে সাৰ পাৰি ৰাধা গোবিন্দ বৰুৱাৰ যি উৎসাহ একধৰণে তেওঁলোকৰ যি আমাৰ দুৰ্ঘটনা নাচকে ধৰি আমাৰ লক্ষ্যধৰ চৌধুৰীয়ে যদি কেইবাগৰাকীও আমাৰ সুদীপ ব্যক্তিয়ে আহি ইয়াত মঞ্চ বিহু আৰম্ভ কৰে আৰু তেতিয়া হয়তো আমাৰ এই সুদূৰ প্ৰসাৰী এই বিহু এইধৰণে চলিবলৈ ধৰে আৰু তেতিয়াৰ পৰা আমাৰ উজনি নামনি সমগ্ৰ অসমতে বিহু এইখন উদযাপিত হ'বলৈ ধৰিলে আৰু বিহুৰ যিটো প্ৰসাৰ প্ৰচাৰ এইটো সুন্দৰভাৱে চলিল আৰু একেধৰণে বিহুৰ যিটো আমাৰ বিহু কলি প্ৰতিযোগিতা বা বিহু প্ৰতিযোগিতা এই বিহু কলি প্ৰতিযোগিতা প্ৰথম আৰম্ভ হৈছিল আমাৰ লতাশিল খেলপথাৰত 1972 চনত আৰু সেইটো আছিলে শুভ্ৰ বৰুৱাৰ মাতৃনিৰ্ভৰণত বিহু কলি প্ৰতিযোগিতা পাতিছিল আৰু প্ৰথম বিহু কলিগৰাকী আছিলে আমাৰ ৰূপৰেখা বৰা তেওঁ এতিয়া শইকীয়াবাৰীৰ লগত বিয়া হৈছে ৰূপৰেখা বৰা শইকীয়া যিগৰাকী নেকি আজি 75 বয়সত তেওঁ কিন্তু বিহুৰ লগত সংগত হৈ আছে যে নহওক বিহু সম্পৰ্কে আমি বহু কথাই আমি অধ্যয়ন কৰি আমি চাব লগা আছে বা বিহুৰ লগত সংগত থাকি আমি বিভিন্ন অনুষ্ঠান কৰিব লগা আছে ইয়াত অতি সুন্দৰভাৱে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই যিটো আমাৰ বৰপেটাৰ বা আমাৰ যিখিনি আমাৰ উদ্যোক্তাসকলৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাই নিশ্চয় আমাৰ অসমীয়া আমাৰ সাহিত্য সংস্কৃতিত এক বিশেষভাৱে যে অৱদান আগবঢ়াব সেইটো আমি নিশ্চয় আমি অকপৰে স্বীকাৰ কৰিব লাগিব ইয়াত হয়তো অলপ পিছতে বিভিন্ন শিল্পীয়ে ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব আৰু যাৰ দ্বাৰা হয়তো আমি আমাৰ কৃষ্টি সংস্কৃতি সকলোখিনিকে আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত এক বিশেষভাৱে আগুৱাই যাব পাৰিম এই ক্ষেত্ৰত অৱশ্যে আমাৰ যিখিনি উদ্যোক্তাসকলৰ যিটো তৎপৰতা বিভিন্ন প্ৰান্তত বিভিন্ন দলক ইয়াত আনি কি ধৰণে তেওঁলোকে অতি সুন্দৰভাৱে আজি পৰিচয় কৰাই নহয় তেওঁলোকৰ হয়তো মতামত লৈছে ই আমাৰ বাবে গৌৰৱৰ কথা আমাৰ এক সুকীয়া পৰিচয় এটা দিছে মৰম কুমাৰে যে অসম সাহিত্য সভাৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন পাঠশালাত অনুষ্ঠিত হ'ব আপোনালোক এটাই জ্ঞাত আৰু এই অধিৱেশন আমাৰ পাঠশালা বজালি অধিৱেশনে নহয় সমগ্ৰ অসমৰ অধিৱেশন হিচাপে আমি এক বিশেষ অধিৱেশন হিচাপে যাতে আমি চিনাকি কৰি দিব পাৰোঁ সেই কথাৰ প্ৰতি আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ ইতিমধ্যে আমাৰ মহানগৰ যিখন সমিতি গুৱাহাটী মহানগৰ সমিতিয়ে গঠন হৈছে তাত হয়তো বহুসংখ্যক ইতিমধ্যে আমি আৰু ব্যক্তিক আমি হয়তো সংযত কৰিব পাৰিম আৰু আমাৰ মাজত ইতিমধ্যে আসন গ্ৰহণ কৰি আছে মহানগৰ যিখন সমিতি সেই সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ জগদীশ পাত্ৰীদেৱ যিয়ে অলপতে মঞ্চৰ অতি সুন্দৰভাৱে তেখেতৰ বক্তব্য আগবঢ়াইছিল মই আশা ৰাখিছোঁ আপোনালোক আটাইৰে পৰা যাতে আমি এই অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত যাতে এক বিশেষ ধৰণে যাতে সহায় সহযোগিতা বা উপস্থিতি তথা আপোনালোকৰ দিহাপৰামৰ্শ পাওঁ সেইটো আশা ৰাখিছোঁ সকলোকে এই আপাহতে লৈ এই অধিৱেশনৰ এগৰাকী অংশীদাৰ হিচাপে যাতে সকলোৱে আমাক সংগঠে বা সকলোৱে যাতে যোগদান কৰে সেই কথাখিনি আপোনালোকক অৱগত কৰিছোঁ আপোনালোকক এই চেগতে আমি আপোনালোকৰ যি এই বহুমূলীয়া অৱদান বা যিখিনি আপোনালোকৰ সাহিত্য সংস্কৃতিৰ প্ৰতি যিখিনি আমাৰ আপোনালোকৰ যিখিনি ইতিমধ্যে বৰ্ণনা কৰিলে আৰু কৰিবলৈ আছে আটাইখিনি কথা যাতে আপোনালোকে সুন্দৰভাৱে কৰি যায় আৰু অসম সাহিত্য বা ৭৭ সংখ্যক যিখন অধিৱেশন এইখন যদি অতি সুন্দৰভাৱে পৰিচালিত কৰিব পাৰোঁ বা অসম সাহিত্য বা যিখিনি মৰ্যাদা আছিল এইখিনি যাতে আমি ঘূৰাই আনা নহয় তাক যাতে বিশ্বৰ দৰবাৰত আৰু বিশেষভাৱে আগুৱাই নিব পাৰিম আপোনালোক আটাই জ্ঞাত যে অসম সাহিত্য এক অনুষ্ঠান যিটো অনুষ্ঠান নেকি বিশ্বৰ ভিতৰত এক বিশেষ সাহিত্য সংস্কৃতিৰ অনুষ্ঠান এই অনুষ্ঠান যাতে বিশ্বৰ দৰবাৰত আকৌ বিশেষভাৱে যাতে উজ্জ্বলি উঠে সেইটো আশা ৰাখি আপোনালোক আটাইকে পুনৰবাৰ আমি যাতে লগ পাব পাৰোঁ ভৱিষ্যতে সেই আশা ৰাখিছোঁ আৰু যাতে আপোনালোকে আটাই
এই অনুষ্ঠানটিৰ লগতে আমাৰ সাহিত্য অনুষ্ঠানটিৰ অতি উজ্জ্বলিত কৰে তাক আশা ৰাখিছোঁ। আজিৰ এই যি অনুষ্ঠান আমাৰ সাংস্কৃতিক দিক এই দিশটোৰ লগতে সাহিত্যৰ দিশত যিধৰণে আগুৱাই নিছে আমাৰ এই অনুষ্ঠানৰ উদ্যোক্তাসকলে তেওঁলোকক এই হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত ইয়াতকৈ বহলভাৱে এই অনুষ্ঠান পাম বুলি আশা ৰাখি আজিৰ এই সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে সম্পন্ন হ'ব বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।